এইবাৰ 2026ৰ বাজেটত এটা আটাইতকৈ বেছি ফ'কাছ কৰা বস্তুটো আছিলে অৰেঞ্জ ইকনমি। তো অৰেঞ্জ ইকনমি টাৰ্মটো বহুতৰ বাবে নতুন হয়, মই কি হয় কৈ দিছোঁ। অৰেঞ্জ ইকনমি মানে হ'ল এনেকুৱা কিছুমান ছাৰ্ভিচ, এনেকুৱা কিছুমান বস্তু যিবিলাকৰ পৰা ইণ্ডিয়াৰ ইকনমি গ্ৰ'থ হয়। সেই বস্তুবিলাক কি জানেনে? যোনবিলাক ক'ৰ পৰা আহে, কালচাৰৰ পৰা আহে, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, কণ্টেণ্ট ক্ৰিয়েশ্যন, সেইবিলাকৰ পৰা আহে। সেইবিলাকক অৰেঞ্জ ইকনমি বুলি কোৱা হয়, যিবিলাক ফিজিকেল গুড নহয়, কাৰোবাৰ ক্ৰিয়েটিভিটি হয়। লাইক মই ইউটিউবত ভিডিঅ' বনাই আছোঁ, সেইটো এটা পাৰ্ট অফ অৰেঞ্জ ইকনমি। কোনোবাই গান গায়, সেইটো এটা অৰেঞ্জ ইকনমি। লাইক কোনোবাই মুভি বনায়, সেইটো এটা অৰেঞ্জ ইকনমি। বা কোনোবাই আপোনাৰ গেমিঙত বেছি ইণ্টাৰেষ্টেড, তো সেইটো এটা অৰেঞ্জ ইকনমিৰ পাৰ্ট। তো অৰেঞ্জ ইকনমি মানে আল্টিমেটলি ডিজিটেল ৱৰ্ল্ডত আহি পেলাই আপুনি যিমান কাম কৰে, যিমান আপুনি ইনকাম কৰে, যিমান ইকনমিত গ্ৰ'থ হয় তাৰ ফলত, তো সেইটো অৰেঞ্জ ইকনমি বুলি কোৱা হয়। বৰ্তমান এজ পাৰ দ্য লেটেষ্ট ডেটা, ইণ্ডিয়াত প্ৰায় 2% অৰেঞ্জ ইকনমিৰ পৰা ইণ্ডিয়াৰ গ্ৰ'থ হয়। আৰু সেইবাবে এইবাৰ বাজেটতো অৰেঞ্জ ইকনমিত বহুত ফ'কাছ কৰা হৈছে। মই আৰু কিছুমান কণ্টেণ্ট লৈ আহিম এনেকুৱা ভাল ভাল। যদি আপোনালোকে মোক ছাপোৰ্ট কৰে, চেনেলটো এবাৰ ফ'ল' কৰি থৈ যাব।